আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। কি আপোনালোকৰ হিয়া ভাগি গৈছে নেকি? এনেকুৱা লাগিছে নেকি যেন সকলো শেষ হৈ গৈছে, আপোনালোকৰ মনটো যে শূন্য হৈ পৰিছে? কিন্তু অকণমান সময় ৰৈ দিব আৰু ভাবিব যে এয়া অন্ত নহয়, এয়া এক নতুন আৰম্ভণিহে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনেকুৱা তিনিটা কথা লৈ আহিছোঁ যি ব্ৰেকআপৰ পাছত কেতিয়াও নকৰিব, কাৰণ এনেকুৱা কৰিলে আপোনালোকে আকৌ ভাগিহে পৰিব যদি এই ভুলকেইটা বাৰে বাৰে কৰি থাকে। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো আৰু আটাইতকৈ ডাঙৰ ভুল হৈছে নিজকে দোষ দিয়া। হয়তো মোৰেই ভুল আছিল, মই এনেকুৱা নকৰিলোহেঁতেন যদি, মই কিজানি ভালেই নাছিলোঁ, মোৰ কিজানি নিজৰ ব্যৱহাৰেই ভাল নাছিল। এইবোৰ চিন্তাই আমাৰ আত্মাটোক জ্বলাইহে দিয়ে। সঁচা কথা হ'ল, এটা সম্পৰ্ক দুজন মানুহে গঢ়ি তোলে, সেয়ে তাৰ দায়িত্বও দুজনৰে। প্ৰত্যেকটা ব্ৰেকআপ এটা শিক্ষা হয়, শাস্তি নহয়। সেয়েহে নিজক ক্ষমা কৰিব শিকিবা। আৰু তুমি তোমাৰ হৃদয় দিছিলা, এইটো তোমালোকৰ দুৰ্বলতা নহয়, এইটো তোমালোকৰ বাবে এটা শক্তি। দ্বিতীয়টো ভুল হৈছে তৎক্ষণাত অন্য এটা সম্পৰ্ক আৰম্ভ কৰি দিয়া। অকলশৰীয়া পৰিস্থিতিৰ পৰা পলাই যাবলৈ আমি অতি সোনকালে আন এজনক বিচাৰি ফুৰোঁ। কিন্তু মনত ৰাখিব, যিটুকুৰা ঘাঁ শুকোৱা নাই, তাত শুকোৱাৰ বাবে আমি ভালদৰে পট্টি বা বেণ্ডেজ লগোৱা নাই, তাৰ আগতেই যদি আমি আৰু তাত বেছি কষ্ট দিওঁ, সেই ঘাঁ টুকুৰা শুকাব জানো? কেতিয়াও নুশুকায়। সেয়েহে পৰৱৰ্তী সম্পৰ্ককো আগৰ দৰেই বিষৰে ভৰি পৰিব। আমি যদি নিজকে অলপ চিনি নাপাওঁ, নিজৰ অকলশৰীয়াৰ সৈতে যদি বন্ধুত্ব স্থাপন নকৰোঁ, কাৰণ নিজৰ অকলশৰীয়াৰ পৰাই আমাৰ সঁচা শান্তি আহে। তৃতীয়টো আৰু আটাইতকৈ ডাঙৰ ভয়ংকৰ ভুল, নিজৰ হৃদয় বন্ধ কৰি দিয়া। মই আকৌ কেতিয়াও কাকো ভাল নাপাওঁ। মই কোনো ল'ৰা বা ল'ৰাবিলাকে ভাবিব যে মই আৰু কোনো ছোৱালীক ভালে নাপাওঁ, ছোৱালীবিলাকে ভাবিব মই আৰু কোনো ল'ৰাক ভালে নাপাওঁ। কিন্তু মনত ৰাখিব, এখন হিয়া ভাঙি যোৱা সম্পৰ্কই এইটো প্ৰমাণ নকৰে যে প্ৰেমেই মিছা আছিল। সেয়া মাথো এক অভিজ্ঞতাহে আছিল, এটা অধ্যায়, সম্পূৰ্ণ কিতাপখন নাছিল। সেয়েহে হৃদয় খুলি ৰাখিব, কাৰণ পৰৱৰ্তী প্ৰেমে হয়তো আপোনালোকক নিজতকৈ বেছি মৰম কৰিব পাৰিব। যদি আপোনালোকৰ ব্ৰেকআপ হৈছে, তেতিয়াহ'লে নাকান্দিব, অনুভৱ কৰিব আৰু যি ভুল আগতে কৰিছিল সেই ভুল বাৰে বাৰে নকৰিব, কাৰণ যি হৈ গৈছিল সেয়া এটা অধ্যায় আছিল, আৰু যি আহি আছে সেয়া তোমালোকৰ বাবে আত্মাৰ এটা সঁচা উৰণ। সেয়েহে নিজক সময় দিব আৰু নিজৰ ভালপোৱাটো কেতিয়াও নেহেৰাব, কাৰণ সঁচা সম্পৰ্কটো নিজৰ সৈতে হোৱাটোহে সকলোতকৈ বেছি ভাল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক উৎসাহ কৰি থাকিব, যাতে আৰু মই ভাল ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। ৰাধে ৰাধে।